পুৱা পেপাৰখন হাতত লৈ যেতিয়া বাতৰিসমূহ চাইছিলোঁ, যেতিয়া খেলৰ পৃষ্ঠা চাইছিলোঁ, তেতিয়া এটা খুব ডাঙৰ কথা মনত পৰিছিল। হিমা দাস ক'ত আছে? এতিয়া পেৰিছ অলিম্পিক চলি আছে, লাভলিনাই প্ৰথম ৰাউণ্ডতে জয়ী হৈছে। ক্ৰিকেট চলি আছে, ৰিয়ান পৰাগে ভালদৰে বলিং কৰিছে, ছিক্সাৰ কোবাইছে। একেধৰণে আন বহু খেলুৱৈ আছে, বহু চলচ্চিত্ৰ নিৰ্মাতা আছে বা অসমীয়াই বৰ্তমান তেওঁলোকে দপদপাই আছে আৰু সকলোতে বিশ্বৰ মানচিত্ৰত অসমক জিলিকাবলৈ চেষ্টা কৰিছে। আমি দেখিছোঁ কি ধৰণে খেলুৱৈসকল, কি ধৰণে চলচ্চিত্ৰ নিৰ্মাতাসকল, কি ধৰণে অভিনেতাসকল বা কি ধৰণে প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ নিজৰ তেওঁলোকৰ কামৰ জৰিয়তে অসমক জিলিকাইছে আৰু অসমৰ নামটো আৰু ওপৰলৈ নিবলৈ চেষ্টা কৰিছে। গতিকে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্ন এইটো যে হিমা দাস ক'ত আছে, কিহত ব্যস্ত আছে হিমা দাস? কাৰণ হিমা দাসক লৈ এই মুহূৰ্তত প্ৰশ্ন এইকাৰণে উঠিছে যে পেৰিছ অলিম্পিক চলি আছে আৰু অলিম্পিকৰ সময়ত কিন্তু হিমা দাসৰ নাম চৰ্চা হোৱা নাই। হিমা দাস নাই নেকি এই অলিম্পিকৰ ক্ষণত, বা তেওঁ কিহত ব্যস্ত আছে, বা তেওঁ আচলতে কিয় নোহোৱা হৈ গ'ল বা তেওঁৰ নামটো কিয় চৰ্চা হোৱা নাই, তাক লৈ যে প্ৰশ্ন। হিমা দাসে যি সময়ত বিশ্বত আলোড়ন সৃষ্টি কৰিছিল, দেশত আলোড়ন সৃষ্টি কৰিছিল, অসমত সকলোৱে প্ৰশংসা বুটলিছিল, নিজৰ খেলৰ যেতিয়া তেওঁ কি ধৰণে বিশ্বৰ প্ৰেক্ষাপটত জিলিকিছিল সেয়া সকলোৱে জানে। হিমা দাস আহিছিল সেই মুহূৰ্তত আমিও আছিলোঁ, যি সময়ত তেওঁ এয়াৰপৰ্টৰ পৰা তেওঁক ৰেলী কৰি অনা হৈছিল, এখন খোলা গাড়ীত বাহনত তেওঁ আহিছিল, সকলোৱে তেওঁক খুব মৰম যাচিছিল, প্ৰশংসা কৰিছিল, আমি সেয়াও দেখিছিলোঁ। হিমা দাসক কি ধৰণে কলাক্ষেত্ৰত বা কি ধৰণে আন প্ৰান্তত তেওঁক কি ধৰণে সম্বৰ্ধনা জনোৱা হৈছে আমি সেয়া দেখিছিলোঁ, কি ধৰণে সৰু সজাই হিমা দাস গৈছিল আমি সেয়াও দেখিছিলোঁ। এই মুহূৰ্তত তাতকৈ ডাঙৰ প্ৰশ্ন এইটো যে হিমা দাস ক'ত আছে? এই পেৰিছ অলিম্পিকৰ এই বিশেষ ক্ষণটোত হিমা দাস কিয় নাই? হিমা দাসৰ নাম চৰ্চা কিয় হোৱা নাই? হিমা দাস কিয় ট্ৰেকৰ পৰা বাহিৰত গৈছে বা হিমা দাস ক'ত আছে? তেওঁ DSP দিলে, অসম চৰকাৰে তেওঁ DSP হ'ল, আৰু DSP হোৱাৰ পিছত তেওঁ হয়তো কোনোবাখিনিত তেওঁ কিছু এলেহুৱা হ'ল নেকি, তেওঁ এলাহ বাঢ়িল নেকি, তাক লৈ হৈছে প্ৰশ্ন। কাৰণ হিমা দাসৰ যি তেওঁৰ কৃতিত্ব আছিল, তেওঁ কি ধৰণে আমি সকলোৱে জানো কিমান কষ্ট কৰি স্পৰ্টছত তেওঁ জিলিকিছিল, তেওঁ খেলত জিলিকিছিল আৰু তেওঁ সমগ্ৰ অসমবাসী নয়নমণি আছিল। তেওঁক ধিং এক্সপ্ৰেছ বুলি কোনোলোকে কৈছিল, কোনোলোকে তেওঁক কৈছিল যে তেওঁক অসম কন্যা, অসম এক্সপ্ৰেছ বা ইণ্ডিয়ান এক্সপ্ৰেছ বুলি তেওঁক কিছুলোকে কৈছিল। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো যে হিমা দাস ক'ত আছে? একাংশ লোকে হিমা দাসৰ কামক লৈ প্ৰশ্ন কৰিছে, হিমা দাসক কিয় DSP দিছিল তাক লৈ প্ৰশ্ন কৰিছে। আন একাংশ লোকে হিমা দাসৰ এই মুহূৰ্তত হিমা দাসে তেওঁৰ কিছু গপ ভেম বাঢ়িছিল তাক লৈ প্ৰশ্ন কৰিছে। একাংশ লোকে আন কিছু কথা কৈছে। একাংশ লোকৰ মতে হিমা দাস বাৰু অহংকাৰী হৈছে নেকি? সেয়া যিয়ে নহওক কিয় বিভিন্ন লোকে বিভিন্ন প্ৰশ্ন কৰিছে, কিন্তু হিমা দাস বৰ্তমান ক'ত আছে? হিমা দাস ক'ত প্ৰায় হেৰাই গৈছে নেকি ক'ৰবাত, তাক লৈ প্ৰশ্ন হৈছে। আমি এই কথাখিনি এইকাৰণে কৈছোঁ যে বৰ্তমান সময়ত পেৰিছ অলিম্পিকত লাভলিনা জয়ী হোৱা পৰিলক্ষিত হৈছে। লাভলিনা বৰ্তমান তেওঁ প্ৰি কোৱাৰ্টাৰলৈ গৈছে, আনহাতে ৰিয়ান পৰাগো আমি দেখিছোঁ তেওঁ কি ধৰণে জিলিকিছে, বা আন খেলুৱৈসকল আমি দেখিছোঁ, বা আন লোকসকল আমি দেখিছোঁ, অসমীয়াসকল। আমি প্ৰকৃততে অসমীয়া পক্ষত কৈছোঁ যে অসমীয়াসকল জিলিকিছে, কিন্তু এই মুহূৰ্তত এই সময়ছোৱাত হিমা দাস ক'ত আছে? পুনৰ প্ৰশ্ন সৃষ্টি হৈছে। প্ৰশ্নটো কেৱল আমিয়ে কৰা নাই, ছ'চিয়েল মিডিয়াত হৈছে, আৰু এই প্ৰশ্নটো সকলোৱে কৰিছে, উত্তৰ বিচাৰিছে। উত্তৰ কোনে দিব সেয়াও আমি নাজানো, কিন্তু আমি কেৱল উত্তৰ কৰিছোঁ। আপোনালোকক আমি আমাৰ দৰ্শকসকলক জ্ঞাত কৰাইছোঁ যে সঁচাকৈয়ে হিমা দাস আজি কিছুদিন ধৰি চৰ্চাৰ পৰা বাহিৰত আছে।